Audio Jungle. Audio Jungle. আৰে আজি দুইটা বাইক একেলগে যে মামা তুমি আকৌ কেতিয়া আহিলা বেছি সময় হোৱা নাই পাইছোহি হয় নেকি মামাৰে কিবা কথা এটা কাৰণেহে আহিছে কি কথা মা ভাইটি ক আকৌ হেৰি তোৰ কাৰণে ল'ৰা এটা চাইছো দেখাই শুনাই ভালেই আৰু ল'ৰাটো বিজনেছ কৰে দেউতাকে মোক ছোৱালী চাবলৈ কৈ আছিল সেইকাৰণে মই তোৰ কথা ক'লো হয় নেকি ল'ৰাটোৰ নামটো কি পিছে আকাশ হাজৰিকা তোমাৰ কিবা আপত্তি আছে নেকি নাই মা মোৰনো কি আপত্তি থাকিব তোমালোকে চাই দিছা যেতিয়া ভাল ল'ৰাই হ'ব নিশ্চয় ঠিক আছে তেতিয়াহ'লে মই বাৰু সিহঁতক ক'ম কথাটো সিহঁতে যেতিয়াই সময় পায় তেতিয়াই তোক চাবলৈ আহিব ব্যস্ত মানুহ যে ঠিক আছে হ'ব বাৰু হ'ব দিয়া মামা তোমালোকে কথা পাতা চাহ খাইহে যাবা মা যোৱা তুমি মামাৰ কাৰণে চাহ বনোৱাকে আহিছো মামা মই ঠিক আছে হ'ব বাৰু বল ভাইটি চাহ বনাওগে তই বহকে বল হ'ব দে বাইদেউ তই বনাগে যা মই বহিছোঁ আকাশ হাজৰিকা এফবিতে চাৰ্চ কৰি চাওঁ কি জানিবা এফবি চলাই আৰু দেখিলেতো গম পামেই আকাশ হাজৰিকা প্লিজ প্ৰভু হেণ্ডচাম ওলাবা আৰু ৱাও এইজনে নেকি হয় চাগে এইজনে মেছেজ এটাকে দি চাওঁ হাই কেতিয়া ৰিপ্লাই দিয়ে ঠিক নাই তথাপি মেছেজটো দি থৈছোঁ আৰু এইজনী আকৌ ক'ৰ ছোৱালী মোক হাই বুলি মেছেজ কৰিছে যে বাহ তোৰে দিন আৰু ছোৱালীও মেছেজ কৰে কিছুমান ফ্ৰড ছোৱালী থাকে নহয় পইচা সুধিবৰ কাৰণে মেছেজ কৰে এইবোৰ ছোৱালীৰ পৰা সাৱধান থাকিবি সকলো তেনেকুৱা নহয় দে তয়ো ৰিপ্লাই এটা দে না ৰিপ্লাই নিদিওঁ ৰিপ্লাই দিলে আৰু কথা বাঢ়িহে যাব চাওঁ ছোৱালীজনী কেনেকুৱা ফটো লগালেহে দেখিবি ফটো চটো একো নাই মোৰ মতে এইটো ল'ৰা এইটো ফেক আইডি ধেই চেনি খাই থাক না ছোৱালীটো হ'ব পাৰে হ'ব দে ৰিপ্লাই দিছো ৰখ হেল্ল' আবে নম্বৰ খুজিছে দি দে না তেতিয়া গম পাবি নহয় ছোৱালী নে ল'ৰা ঘপককৈ কাকো নম্বৰ দিব নোৱাৰি দেই তই বৰ ভয় কৰ দে ছোৱালীৰ নিচিনাকৈ তোক জানো কোনোবাই কিবা কৰিব পাৰিব একোতো কৰিব নোৱাৰে একো নহয় দি দে অ'কে দিছো ৰহ 987642 দিলি নে দিলো এতিয়া ফোন কৰিব পাৰে ফোন কৰিলে ৰিচিভ কৰিবি আকৌ ঠিক আছে হ'ব দে হেল্ল' কোন হয় তুমি এইটো ফেক আইডি হয়নে এইটো কোনো ফেক আইডি নহয় মই প্লাবিতা তুমি আকাশ নহয় জানো হয় মই আকাশ পিছে তোমাক মই চিনি পোৱা নে তুমি চিনি নাপাবা মোক মই তোমাৰ নামটো জানো তোমালোকৰ ঘৰত যে বিয়া কথা চলি আছে আৰু ছোৱালী চাবলৈ দিছে তোমাৰ কাৰণে মোকে চাইছে আৰু মই সেইকাৰণে তোমাৰ নামটো সুধি এফবি চাৰ্চ কৰি তোমাক পাইছোঁ সেইকাৰণে মই বোলো মই যিহেতু বিয়া হ'মেই তেখেতৰ লগত কথা পাতি চাওঁ জীৱনৰ কথা আছে কি আৰু এটা কথা তুমি কিন্তু মোৰ ঘৰত বা তোমাৰ ঘৰত নক'বা আকৌ মই তোমাক এনেকৈ ফোন কৰিছোঁ বুলি নহ'লে মাহঁতে কষ্ট পাব ঠিক আছে হ'ব বাৰু হ'ব দিয়া এতিয়া মই ৰাখিছোঁ অ'কে ঠিক আছে বাই বাই কি হ'ল বে কি ক'লে আবে কোনোবা বোলে প্লাবদা তাই বোলে আকাশ নামৰ ল'ৰাজনৰ লগত বিয়া ঠিক হৈ আছে সেইজন মোক বুলি ভাবি আছে আৰে ভাল হে চেনি খাই থাক তই তোৰ যিহেতু গাৰ্লফ্ৰেণ্ডে নাই এতিয়া গাৰ্লফ্ৰেণ্ড আছে আৰু কথা পাতি থাক আৰু হেই কি কথা ক'বলৈ আহিছ বেচেৰীজনী কোনোবা আকাশৰ লগত বিয়া ঠিক হৈছে আৰু মোক আকাশ বুলি ভাবিছে কৈ দিব লাগিব দেই কি যে কথাবোৰ ক'বলৈ অহা নহয় কাম এটা কৰিবি তাইক লগ কৰিবলৈ মাতিবি আৰু যদি ছোৱালীজনী ধুনীয়া হয় তেনেহ'লে তই পতাই ল'বি একো নাভাবিবি এইটো ভাল হ'ব জানো আৰে ভাল বেয়া এইবোৰ চাই নাথাকিবি মুঠতে তই পতাবলৈ চেষ্টা কৰিবি ঠিক আছে হ'ব দে ব'ল যাওঁগে ব'ল হেল্ল' আকাশ প্লাবিতা কোৱা আকাশ মই তোমাক এবাৰ লগ কৰিবলৈ বিচাৰোঁ প্লিজ তুমি মোক এবাৰ লগ কৰিবানে লগ ঠিক আছে হ'ব মোৰো তোমাক কথা এটা ক'বলগীয়া আছে তেনেহ'লে ক'ত লগ পাম JB পাৰ্কত অ'কে ঠিক আছে সন্ধিয়া 3টা বজাত ঠিক আছে হ'ব অ' মাই গড মই কাক লগ কৰিবলৈ যাম ভাবিয়ে কিবা ভাল লাগি গৈছে মাহঁতক নকওঁ কিবা কিনিবলৈ যাম বুলি ক'ম মাহঁতেতো গমেই নাপায় যিটো ল'ৰাৰ লগত মোক বিয়া ঠিক কৰিব সেই ল'ৰাটোক যে মই আগতীয়াকৈ লগ পাইছোঁ আবে তাই এতিয়ালৈকে অহা নাইচোন ঐ এইকেইজনী যে বহি আছে সেইকেইজনীৰ ভিতৰতে কোনোবা এজনী হয় নেকি হেই নহয় চাগে নহ'লে ফোন কৰিলে হয় নহয় তাই অহাই নাই চাগে মই কৈ দিম চাগে সঁচা কথাটো আবে নকবি ছোৱালীজনী চাই ল কেনেকুৱা দেখিবলৈ কেনেকুৱা ऐसी रात है जो बहुत खुश नसीब है जिसे देखो दूर से दुनिया वो मेरे करीब है হাই তুমি আকাশ নে হয় মই আকাশ তুমি প্লাবিতা হয় মই প্লাবিতা বে সঁচা কথা কৈ নিদিবি ইমান ধুনীয়া দেখিছনে নাই ছোৱালীজনী এইজন তোমাৰ লগৰ নেকি হয় মোৰ লগৰ ৰাঘৱ হাই তহঁত দুটা কথা পাতি নহ'লে মই অলপ আঁতৰতে আছো মই থাকিলে ডিষ্টাৰ্ব পাব ঠিক আছে যা তই মই গৈ আছো ব'ল মই যেতিয়াৰ পৰা তোমাক ফেচবুকত দেখিলোঁ তেতিয়াৰ পৰা মোৰ মন গ'ল যে তোমাক এবাৰ লগ পাওঁ আৰু ভগৱানে আমাক আজি মিলাই দিলে তাকেইতো তোমালোকৰ ঘৰৰ মানুহে মোক এতিয়ালৈকে চাবলৈ অহাই নাই
কিবা প্ৰব্লেম হৈ আছে নেকি ঘৰত? মই মানে মাকো সোধা নাই। নাই নাই, একো প্ৰব্লেম নাই। অলপ ব্যস্ত হৈ আছে, সেইকাৰণে আহিবলৈ পৰা নাই। আচ্ছা। পিছে তোমাক মোৰ কেনেকুৱা লাগিছে? ভালে লাগিছে। এনেকৈ যে চাবলৈ নোযোৱা স্বত্বেও মই তোমাক লগ পাইছো আগতীয়াকৈ, সেইকাৰণে ভাল লাগিছে। তাকেই। ব'লা নহ'লে কেফেখনত যাওঁ, কফি একাপ খাওঁ। ঠিক আছে ব'লা। মাজনী? মা কোৱা। আকাশৰ মাক দেউতাক আহিব আৰু তোক চাবলৈ কাৰণে, আৰু বেছি দিন নাই। ফোন কৰিছিল বাৰু। হয় নেকি মা? ল'ৰাটো বৰ মৰম লগা বোলে, মোমায়ে কৈছে নহয়। জানো বাৰু। জান? তই আকৌ কেনেকে জানিলি? নহয় মানে গম পাইছো আৰু। মই ভাবিছিলো আকৌ তই লগ পালিয়ে নেকি। কি যে কথাবোৰ ক'বলৈ অহা নহয়। মই আকৌ সেই অচিনাকি ল'ৰাজনক কেনেকৈ লগ পাম? কিবাকে কৈ থাকা তুমি। পাবও পাৰা, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ। ছ'চিয়েল মিডিয়াৰ যুগ হ'ল বুলি মই সেইবোৰকে বিচাৰি নুফুৰো নহয়। এইজনী লাজে পালে, অলপ কথাতে লাজ পায়। বৰকে ডাঙৰ কথাটো কৈ দিলো মই। কি যে হ'ব নহয় ছোৱালীজনী। ঐ ৰাঘৱ, মই ভুল কৰিছো নেকি? তাইৰ লগত মই এনেকুৱা কৰিব নালাগিছিল নেকি? চা, তই একো ভুল কৰা নাই। আৰু শুন, তই তাইক সঁচাকৈ ভাল পাইছনে? তোৰ চকুৱে কয়। ভাল পাইছো সঁচা, কিন্তু মোৰ এনেকুৱা লাগিছে মোৰ ভাল পোৱা কেতিয়াও সাৰ্থক নহ'ব। মোৰ বহুত মনটো বেয়া লাগিছে। মই তাইৰ লগত বিশ্বাসঘাতকতা কৰিব নিবিচাৰো, কিন্তু তাইক যেতিয়াই সঁচা কথাবোৰ ক'বলৈ যাওঁ, কোনোবাই যেন মোক বাধা দিয়ে। নালাগে ক'বলৈ। তাইও যেতিয়া তোক গভীৰ প্ৰেম কৰিব, তেতিয়া চাবি তাই তোক এৰিব নোৱাৰিব। কিন্তু যদি সঁচা কথাবোৰ গম পাই যায়, আৰু যদি তাই মোক এৰি গুচি যায়, তেতিয়া বাৰু কি হ'ব কচোন? মই কম ভাঙি পৰিম নে? সেই এতিয়া নিগেটিভ চিন্তাবোৰ নকৰিবিচোন, অলপ পজিটিভ হ। সেই আকাশ নে ফাকা চেডাল ইমান দিনলৈনো তাইক চাবলৈ অহাই নে? তাইক চাবলৈ নাহিলে ভাল, চাবলৈ অহাৰ লগে লগে চেচ আৰু মোৰ। হাই। আহিলা? তুমি মাতিবা আকৌ মই নাহিম? এইটো কথা হ'ব পাৰে নেকি? শুনাচোন, মোৰ তোমাৰ লগত কথা এটা আছিল। মোৰো তোমাৰ লগত কথা এটা আছিল। দিয়া নহ'লে তুমি ফাৰ্ষ্টে কোৱা। হ'ব, তুমি ফাৰ্ষ্ট কোৱা। প্লিজ কোৱা না। কিয়, তুমি গম নোপোৱা নেকি তোমাৰ মা দেউতাই আমাৰ ঘৰলৈ আহিব বুলি, মোক চাবলৈ কাৰণে? নে তোমাক কোৱাই নাই? সেইটো কথা কৈছে। তেতিয়াহ'লে আকৌ তুমিও সেইটো কথাকে ক'বলৈ বিচাৰিছা নহয় জানো? সেইটো কথাকে ক'বলৈ বিচাৰিছো। তাইক বাৰু মই কেনেকৈ কওঁ? তাই যোনটো আকাশ বুলি ভাবি আছে, মোক সেইটো আকাশ মই নহয়, অইন কোনোবাহে। আকাশ? কি হ'ল তোমাৰ? কি ভাবি আছা তুমি? প্লাবিতা, মই কথা এটা কওঁ। কোৱা। তুমি কি বস্তু আটাইতকৈ বেয়া পোৱা? মই মিছা কথা আটাইতকৈ বেয়া পাওঁ। মিছা কথা কোৱা মানুহক মই হেট কৰোঁ। হয় নেকি? কিয় সুধিলা তুমি? নাই মানে ময়ো বেয়া পাওঁ মিছা কথা কোৱা মানুহক, সেইকাৰণে সুধিলো। আমাৰ দুইজনীৰ কথাবোৰ কিমান ভালকৈ মিলে ন? তাকেইতো। তুমিতো আমাৰ ঘৰত যাব পাৰা ন? মা দেখিলে ভালে পাব তোমাক। নাই এতিয়া নাযাওঁ দিয়া, মা দেউতাৰ লগত একেলগে যাম। হয় নেকি? অকলে নাযাওঁ মই। ঠিক আছে তেতিয়াহ'লে, মা দেউতাৰ লগত একেলগে যাবা। অ'কে। ব'লা তেতিয়াহ'লে ঘৰলৈ যাওঁ। ঠিক আছে ব'লা। মোৰ মূৰটো কাম নকৰা হৈ গৈছে। তাইক সঁচা কথাবোৰ ক'বলৈ বিচাৰিও মই কিয় ক'বলৈ পৰা নাই? আৰু তাতে তাই মিছা কথা কোৱা মানুহক বেয়া পায়। কেনেবাকৈ যদি গম পাই যায় যে মই মিছা কথা কৈছো বুলি, তেতিয়া বাৰু তাই মোক কম ঘৃণা কৰিবনে? কি হৈ আছে তোৰ হা? কিয় পাগলৰ নিচিনা কৰি আছ? এতিয়ালৈকেতো তাই গম পোৱা নাই তই যে মিছা কথা কৈ আছ বুলি? এইবোৰ চব তোৰ কাৰণে হৈছে। মই যদি তোৰ কথা নুশুনা হয়, আজি মই এইটো পৰিস্থিতি নপৰিলো হয়। এটা মিছা কথাই কিমান দীঘলীয়া কৰি পেলালে তই চাচোন। তাই মোক সঁচাকৈ বেয়া পাব। তাই তেনেকুৱা ছোৱালী নহয়। মই কাইলৈ তাইক কৈ দিমগে যে মই তাই ভাবি থকা আকাশটো নহয়, সঁচাকৈ কৈ দিম। মই আৰু তাইৰ আগত মিছা কথা কৈ থাকিব নোৱাৰো। তাই যেতিয়াই মোৰ নামটো আকাশ বুলি লয়, তেতিয়াই মোৰ বুকুখন বিষাই যায়। তাইতো মোক বিচৰা নাই, সেই আকাশজনক বিচাৰিছে, যিজনৰ লগত তাই বিয়া ঠিক হৈ আছে। আৰু সেই আকাশৰ মাক দেউতাক আৰু আকাশ তাইক চাবলৈ আহিব। আৰু চাবলৈ অহাৰ লগে লগে তাই যে গম পাই যাব মই এজন মিছলীয়া, তাৰ পিছত বাৰু মোৰ কি অস্তিত্ব থাকিব তই কচোন? সেইকাৰণে সেই আকাশজন চাবলৈ নাহোঁতে মই তাইক সঁচা কথাবোৰ কৈ দিম। ঠিক আছে, তোৰ যি মৰ্জি তই কৰি থাক। মই এইবিলাক জেমেলাত পৰিবলৈ নাই। আহিছো। সেইটো আগত উঠাই গুৰিত কটা। সিয়ে মোক আগত উঠালে। তাইৰ লগত প্ৰেমৰ নাটক কৰি কৰি কেতিয়া মোৰ সঁচা ভাল পোৱা হৈ গ'ল মই গমকে নেপালো। এতিয়া মই তাইক এৰিব নোৱাৰো। তাই যদি মোক কেনেবাকৈ এৰি দিয়ে, মই জীয়াই মৰি থাকিম। প্লাবিতা, মোক ক্ষমা কৰি দিবা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। তোমাক মই বাৰে বাৰে মিছা কথা কৈ আছো, যিটো তুমি বহুত বেয়া পোৱা। মই কাইলৈ কৈ দিমগে যে মই সেইজন আকাশ নহয় বুলি। তাৰপিছত যি হয় হৈ থাকিব। মই আৰু তাইক মিছা কথা কৈ থাকিব নোৱাৰো, কাৰণ মই তাইক সঁচা ভাল পাওঁ, সঁচাকৈ ভাল পাওঁ। প্লাবিতা, তুমি মোক এনেকৈ মাতি পঠিয়ালা যে, কিবা কথা আছিল নেকি? য়েছ, কথা আছিল। আৰু মোৰো তোমাক ডাঙৰ কথা এটা ক'বলগীয়া আছে, বহুত ইম্পৰ্টেণ্ট। ৰ'বা, মোৰ কথাটো সম্পূৰ্ণ কৰি ল'ব দিয়া। আকাশ! কি হ'ল প্লাবিতা? মইচোন ইয়াতে আছো, তুমি কাক চিঞৰি আছা? মনে মনে থাকা।
তোমাৰ অলপো লাজ নালাগিল ইমান মিছা কথা ক'বলৈ? তুমি কি পালা মোক মিছা কথা কৈ? ঐ তই কোন হয় হা? এইজন হ'ল আকাশ হাজৰিকা। তুমি অতদিনে মোক মিছা কথা কৈ আছিলা। ৰবাচোন প্লাবিতা, মই তোমাক সকলোবোৰ কথা কৈ দিম বুলি আহিছিলোঁ আজি, কিন্তু সেই আকাশজন আহি পাব বুলি মই নাজানো। মই তোমাক সেইটো কথাকে ক'বলৈ আহিছিলোঁ, মই যে তুমি ভাবি থকা আকাশজন নহয়। মনে মনে থাকা। অতদিনেতো তুমি মোক মিছা কথা কৈয়ে আহিছিলা। চি, আজিৰ পৰা তুমি মোক মুখখন নেদেখাবা তোমাৰ। ঘিণ কৰোঁ মই তোমাক। আকাশ, ব'লা। প্লাবিতা শুনাচোন তুমি মোৰ কথা। নামাতিবা তুমি মোক। সেইখন মুখেৰে মোৰ নামটো তুমি নল'বা। কৈ থলো। আৰু তই শুন, তাইক যাতে আজিৰ পৰা ডিষ্টাৰ্ব নিদিয়, আৰু তাইক যদি আজিৰ পৰা ডিষ্টাৰ্ব দিয় তেনেহ'লে কিন্তু কথা দিগদাৰ হৈ যাব, কাৰণ তাই মোৰ হ'বলগীয়া মানুহজনী। গম পালি নহয়? ব'লা তুমি। ব'লা। এইবোৰ কি হৈ গ'ল বাৰু? মই আগতীয়াকৈ গম পাইছিলোঁ এনেকৈ কিবা এটা হ'ব বুলি, কাৰণ তাই মিছা কথা সহ্য নকৰে, আৰু তাইক মই বাৰে বাৰে মিছা কথাকে কৈ থাকিলোঁ। এজনী ছোৱালী বাৰু ইমানখিনি মিছা কথা কেনেকৈ সহ্য কৰিব পাৰিব? ভুল মোৰ গাত, তাইৰ গাত নহয়। কিন্তু মই যে তাইক সঁচাকৈ ভাল পাই পেলালোঁ সেইটো তাইক কিয় নুবুজিলে? মই তাইক আকৌ এবাৰ লগ কৰিব লাগিব। তাইৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। তাই মোক ক্ষমা কৰিব লাগিব। তাইক মই আনৰ হোৱাটো চাব নোৱাৰোঁ, আৰু এইটো কেতিয়াও কল্পনাও কৰিব নোৱাৰোঁ। হেল্ল'। কি হ'ল কোৱা? কি কৰি আছা? নাই, অফিচত আছো। কিয় ফোন মাৰিছিলা? নাই মানে তুমি ৰাতিপুৱাৰ পৰা এবাৰো ফোন কৰা নাই যে, সেইকাৰণে মই ফোন মাৰিলোঁ। টাইমেই পোৱা নাই মই ফোন কৰিবলৈ কাৰণে। আৰু কথা এটা শুনাচোন, এনেকৈ যেতিয়াই তেতিয়াই ফোন নকৰিবা। মই নিজে ফোন কৰিম নহয় তোমাক। তুমি বেয়া পাইছা মই ফোন কৰাৰ কাৰণে? ৰাতিপুৱাৰ পৰা কথা পাতা নাই কাৰণেহে ফোন কৰিছোঁ। বেয়া পোৱা নাই। তোমাৰ নিজৰো কমন চেঞ্চ বুলি কোৱা বস্তু এটা থাকিব লাগে। মই বেলেগৰ নিচিনা নহয় এনে বেকাৰ ঘূৰি ফুৰা। আৰু তোমাৰ লগত কথা পাতি থাকিলেতো মোৰ পেট নভৰে ন। হ'ব দিয়া, ৰাখিছোঁ। ৰাতিপুৱাৰ পৰা ফোন কৰা নাই কাৰণে মই ফোনটো কৰিছোঁ, কিন্তু তাৰচোন কোনো ৰেছপন্সেই নাই। দুটাই মুখে দম দিলে। কি হ'ল, তই এনেকৈ কান্দি আছ যে? নাই, একো নাই মা। কবিনে তই কিয় কান্দিছ? আৰু এইমাত্ৰ কাৰ লগত কথা পাতি আছিলি? আকাশৰ লগত। সি কিবা ক'লে নেকি? ৰাতিপুৱাৰ পৰা ফোন কৰা নাছিল, মই তালৈ ফোন কৰিলোঁ। সি বহুত বেয়াকৈ কৈছে মা। তইনো আকৌ কিয় ফোন কৰিব লাগে? জানইচোন সি এইটো সময়ত অফিচত থাকে বুলি। সন্ধিয়া কৰা হয়। হ'ল বুলি আৰু ফোন কৰিছোঁ, ভালকৈ বুজাই ক'ব লাগে ন। মইনো কি জানো। হ'ব দে, কান্দি কুটি নাথাকিবি। ইমান সৰু কথাটোতে কান্দিলি। অফিচত চাগে কিবা কামত প্ৰেছাৰ পৰি আছে, সেইকাৰণে অফিচৰ খংটো তোৰ ওপৰতে উঠাই দিছে। ঠিক আছে, হ'ব বাৰু মা, নাকান্দো দিয়া। প্লাবিতা, ৰবাচোন প্লাবিতা। চোৱা, মই তোমাক আগতে কৈছোঁ যে মোৰ তোমাৰ লগত একো কথা নাই, আৰু তোমাৰ মুখখন মোক নেদেখাবা বুলি। বাৰে বাৰে তুমি মোক হাৰ্ট কৰিবলৈ কিয় আহি থাকা? মোৰ বিয়া ঠিক হৈছে, চ' প্লিজ মোৰ পিছা এৰি দিয়া। মই তোমাক নহয়, আকাশক ভাল পাওঁ, আৰু তুমি এটা মিছলীয়া। মই মিছলীয়া মানুহক কেতিয়াও ভাল পাব নোৱাৰোঁ। আকাশ, তুমি বহুত ডাঙৰ ভুল কৰি দিলা। তাইক তুমি মিছা কথা কৈ। মই মানিছোঁ মই মিছা কথা কৈছোঁ, কিন্তু মোৰ প্ৰেম সঁচা। মই তাইক সঁচাকৈ ভাল পাই পেলালোঁ। এতিয়া বাৰু মই কেনেকৈ বুজাওঁ? মোক বুজাবলৈ দৰকাৰ নাই। মই এতিয়া তোমাৰ কোনোটো কথাই নুশুনো, কাৰণ তুমি এজন মিছলীয়া। প্লিজ প্লাবিতা, এবাৰ তুমি মোক ক্ষমা কৰি দিয়া। মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ, আৰু মোৰ ভয় আছে তোমাক যদি সঁচা কথাবোৰ কৈ দিওঁ তেনেহ'লে তুমি মোক এৰি গুচি যাবা। আৰু চোৱা, শেষত সেইটোৱে হ'ল, তুমি মোক এৰি গুচিয়ে গ'লা। জয়ন্তী, ব'ল ইয়াৰ পৰা। মই ইয়াৰ নাটক চাবলৈ অহা নাই। আকাশ, তাই ঠিকে কৈছে। তুমি আৰু তাইৰ পিছত লাগি লাভ নাই, কাৰণ তাই বিয়া ঠিক হ'ল। আৰু এনেকৈ যদি তুমি তাইৰ পিছত পৰি থাকা তেনেহ'লে তাই হ'বলগীয়া শহুৰ শাহুৰ বা তাইৰ হাজবেণ্ডে কি বুলি ভাবিব? সেইকাৰণে প্লিজ তাইৰ পিছত এৰি দিয়া। আমি তোমাৰ ভালৰ কাৰণে কৈছোঁ। ব'লা প্লাবিতা। তাই চাগে মোৰ আৰু কেতিয়াও নহয়, কিন্তু এটা কথা সঁচা, মই তাইক কেতিয়াও পাহৰিব নোৱাৰোঁ। মোৰ বুকুত তাই থাকিব। শুনাচোন, বিয়া পালেহি। বিয়াৰ শ্বপিং কৰিব লাগিছিল। মায়ে মোক তোমাৰ লগতে যাবলৈ কৈছে। মোৰ লগত? কাইলৈতো চানডে। কাইলৈ যাওঁ নহ'লে শ্বপিং কৰিবলৈ, তোমাৰ অফিচো নাই। প্লিজ প্লাবিতা, মোৰ এইবোৰ কৰি থাকিবলৈ একেবাৰে সময় নাই। তুমি কাম এটা কৰা, তোমাৰ মাৰ লগতে যোৱা শ্বপিং কৰিবলৈ কাৰণে। মই একেবাৰে কেঁচা বস্তু চুজ কৰিবলৈ, আৰু ছোৱালী মানুহ বস্তু যে মই দূৰতে আঁতৰ। চ' প্লিজ তুমি যোৱা না। লাগিলে তোমাক যিমান পইচা লাগে মই দিম। মানে তুমি যাব নোৱাৰা? নোৱাৰোঁ, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। ঠিক আছে, হ'ব, মই যাম দিয়া। ডেটছ লাইক এ গুড গাৰ্ল। আহিছোঁ দিয়া। ঠিক আছে, যোৱা। আকাশ যদিও মোক মিছা কথা কৈ ভাল পাইছিল, কিন্তু মোক বহুত মৰম কৰিছিল, মোক বহুত কেয়াৰ কৰিছিল। তাৰ কেয়াৰ আৰু মৰম আজিও মনত পৰে মোৰ। কিন্তু যেতিয়াৰ পৰা এই আকাশৰ লগত মোৰ বিয়া ঠিক হ'ল, না সি মোৰ লগত ভালকৈ কথা পাতে, না মোৰ লগত ক'ৰবাত যায়। মোৰ ফিলিংছ একেবাৰে বুজি নাপায় সি। এনেকৈ যদি হৈ থাকে, আৰু যদি বিয়াৰ পিছতো এনেকৈ কৰে, তেতিয়া কি হ'ব মোৰ? মই বহুত ডাঙৰ ভুল কৰিবলৈ গৈ আছোঁ নেকি? মই মাক কথাবোৰ ক'ব লাগিব। ইয়াৰ চলিউশ্যন মায়েহে দিব পাৰিব। মা, কথা এটা আছিল। কি কথা? আৰু তই আজি শ্বপিং কৰিবলৈ নাযাওঁ নেকি আকাশৰ লগত? শ্বপিং? আৰু মই তাৰ সময় নাই শ্বপিং কৰিবলৈ কাৰণে।
তোমাৰ লগতে যাবলৈ কৈছে। কি মোৰ লগত? আজিচোন ছানডে। ছানডেও সময় নাই, এইবোৰ বস্তু কৰি থাকিবলৈ তাৰ সময় নাই হাতত। অ' হয় নেকি? ঠিক আছে তেনেহ'লে আমি দুইজনেই যাম শ্বপিং কৰিবলৈ। ঠিক আছে মা, হ'ব বাৰু। আৰু বেলেগ কিবা কথা আছিল নেকি? নাই নাই, একো কথা নাই দিয়া। যোৱা নহ'লে তুমি ওলোৱাগে, মই ওলাওঁ। ঠিক আছে হ'ব। মা, এইখন শ্বপিং মলতে সোমাওঁ নেকি? ব'ল নহ'লে, মইতো এইবোৰৰ বিষয়ে ভালকৈ নাজানোৱেই। তথাপি এতিয়া তোৰ বিয়াৰ কথা যেতিয়া, তোৰ লগতো আহি দিবই লাগিব। সেইকাৰণে অহা বাৰটো আহিছোঁ আৰু। বাকী যি চাব লাগে, যি কিনিব লাগে তই চাবি। অ'কে মা, ঠিক আছে। আজি কফি ডেট কেনেকুৱা আছিল? মজা লাগিল। ব'লা এতিয়া মই তোমাক ফুৰাবলৈ লৈ যাম। সঁচা? সঁচা আকৌ। মইতো আনদিনা সময় নাপাওঁ, আজি ছানডে যিহেতু সেইকাৰণে ওলাইছো আৰু। ঠিক আছে ব'লা নহ'লে। আকাশ, তুমি ইয়াত? কোন হয় বেবী? বেবী? য়েছ, মোৰ বয়ফ্ৰেণ্ড হয়। আৰু তুমি মোৰ বয়ফ্ৰেণ্ডৰ নাম কেনেকৈ জানিলা? আকাশ, এইবোৰ কি? প্লাবিতা, মই সকলোবোৰ কথা ঘৰত বুজাই ক'ম ব'লা। ইয়াত তামাচা কৰিবলৈ নালাগে। হৈছে কি আকাশ? কোন হয় এইজনী? তেনায়া, তুমি যোৱাচোন, গাড়ীত বহাগে। মোৰ তাইৰ লগত অলপ কথা আছে, মই তোমাক পিছত বুজাই ক'ম, যোৱা। অ'কে বেবী, ঠিক আছে। প্লাবিতা, প্লিজ তুমি বুজিবলৈ চেষ্টা কৰা। তাইক মই আগতে ভাল পাইছিলোঁ, কিন্তু তাই মোৰ পিছাই এৰিয়ে নিদিয়ে। সেইকাৰণে তাইৰ মনটো ভাল লগাবলৈ কাৰণে এনেকৈ ঘূৰাবলৈ লৈ যাওঁ। অ' আচ্ছা, সেইকাৰণে তোমাৰ মোৰ লগত শ্বপিং কৰিবলৈ ইণ্টাৰেষ্ট নাই, মোৰ লগত কথা পাতিবলৈ ইণ্টাৰেষ্ট নাই, নহয় জানো? মা, তুমি দেখিলাই নহয় তোমাৰ হ'বলগীয়া জোৱাইজন কেনেকুৱা। এতিয়া আৰু তুমি মোক নক'বা যে এইজন মানুহৰ লগত মোৰ বিয়া হ'বলৈ কাৰণে। আণ্টি প্লিজ কথাবোৰ বুজিবলৈ চেষ্টা কৰক। মই তাইক কেতিয়াবা এৰি দিলোঁ হয়, তাই মোৰ পিছা নেৰে, কিন্তু মই বিয়া প্লাবিতাকে পাতিম, তাইক নহয়। এনেকুৱা চৰিত্ৰহীনা মানুহ এটালৈ মোৰ ছোৱালীক মই বিয়া দিব নোৱাৰোঁ। তুমি প্লাবিতাক বিয়া পতাৰ আশা বাদ দিয়া। প্লিজ আণ্টি। তোমাতকে ভাল সেইজন আকাশ, যি মোক মিছা কথা কৈ হ'লেও সঁচাকৈ ভাল পাইছিল। তোমাৰ কাৰণে মই তাক হাৰ্ট কৰিলোঁ। তুমিও মোক তোমাৰ মুখখন নেদেখাবা, কৈ থলোঁ। মা, ব'লা ইয়াৰ পৰা। এইবোৰ মানুহৰ মুখ লাগি লাভ নাই। এইবোৰ চৰিত্ৰহীনা মানুহ। তুমি কি ভাল হা? তুমি কি ভাল? মোৰ লগত বিয়া ঠিক হ'ব বুলি জানিও যে তুমি সেই আকাশজনৰ লগত ঘূৰিছা ফুৰিছা, তথাপি মই তোমাক বিয়া পাতিম বুলি কৈছোঁ। নিজৰ চৰিত্ৰত দাগ থাকিলে আনকো দেখিবা। সেইটো মোৰ ভুলৰ কাৰণে হৈছিল, আৰু মই সেইজনক তুমি বুলি ভাবিছিলোঁ। আৰু তোমাতকৈ বহুত ভাল সি, গম পালা নহয়? যোৱা এতিয়া, তোমাৰ মৰমৰ চনুমনৰ লগত। মোৰ লগত তুমি থাকিব নালাগে। ঠিক আছে হ'ব, মোৰো তোমাৰ কোনো ইণ্টাৰেষ্ট নাই। এনেকুৱা বেহেঞ্চি টাইপৰ ছোৱালীক মই এনেও ভাল নাপাওঁ। মোৰ মা দেউতাই জোৰ কৰাৰ কাৰণে তোমাক বিয়া পাতিম বুলি কৈছিলোঁ। নালাগে তুমি মোক বিয়া পাতিবলৈ কাৰণে। গুড বাই। মই এটা কথা বুজি পোৱা নাই, আকাশে কোন আকাশৰ কথা কৈ আছিল? মা, তোমালোকৰ কথা এটা কোৱাই হোৱা নাই। যেতিয়াই মামাই ক'লে যে আকাশ হাজৰিকা নামটো, মই FB চাৰ্চ কৰি চালোঁ, আৰু চাৰ্চ কৰি যিটো নাম আকাশ হাজৰিকা ওলাইছে, এই ল'ৰাজনে এইজন বুলি ভাবিলোঁ। তাৰপিছত মই তাৰ নম্বৰটো লৈ কথা পাতিলোঁ। মোৰ জীৱনৰ কথা ন, জীৱনত মানুহে এবাৰেই বিয়া হয়। সেইকাৰণে ল'ৰাটো কেনেকুৱা মই বোলো চাই চিতি লওঁ আগতীয়াকৈ মাৰ। সেইকাৰণে মই তাক লগ কৰিলোঁ, আৰু এনেকৈ আমাৰ ভাল পোৱা হৈ গ'ল। পিছত গম পালোঁ যে সেইজন বেলেগ আকাশ। মোক চাবলৈ অহা আকাশজন সেইজন আকাশ নহয়, আকাশ বেলেগহে। এতিয়া মই তাক এৰি দিলোঁ মিছা কথা কোৱাৰ বাবে। কিন্তু মা, সঁচা কথা এটা কওঁ, সি মোক এতিয়াও বহুত ভাল পায়, সেইটো মই জানো। আৰু মই তাক বহুত হাৰ্ট কৰিছোঁ। দুখো লাগে তাক দেখিলে মোৰ, কিন্তু মই ক'ব নোৱাৰোঁ যে মই তাক বহুত ভাল পাওঁ, কাৰণ মোৰ এইজন আকাশৰ লগত বিয়া ঠিক হৈ আছিল। হ'ব দে যা, তইও যদি তাক সঁচাকৈ ভাল পাওঁ তেনেহ'লে যা আৰু তাক কথাবোৰ কৈ দে। কিন্তু মা, মই কোনখন মুখেৰে যাওঁ তাক ইমান বেয়াকৈ কোৱাৰ পিছত? একো নহয়, যা, পলম নকৰিবি। থেংক ইউ মা, থেংক ইউ ছ' মাছ। তুমি মোক মনৰ কথাবোৰ বুজি পোৱাৰ কাৰণে। আহিছোঁ দিয়া। এতিয়া মদে মোৰ লগৰী, সুখ দুখৰ লগৰী মদে মোৰ। আৰু এই মত তুমি এৰিব লাগিব। প্লাবিতা, তুমি মই বিয়াৰ চিঠি দিবলৈ আহিছা চাগে ন? নিশ্চয়। তুমি কি ভাবিছা তোমাক এৰি মই সুখত বিয়া হ'ব পাৰিম? এইবোৰ কি কৈছা তুমি প্লাবিতা? সেই ল'ৰাজন মোৰ বাবে উপযোগী নহয়, আৰু সেইকাৰণে আমাৰ বিয়া কেঞ্চেল হ'ল। তোমাতকৈ আৰু বেছি মৰম কৰা ল'ৰা মই ক'তো নাপাওঁ। কি তুমি সঁচাই কৈছা? তুমি বিয়া কেঞ্চেল কৰিলা? সঁচাই কৈছোঁ, মই বিয়া কেঞ্চেল কৰিলোঁ। তাক মই হাতে লুটে ধৰা পেলালোঁ বেলেগ ছোৱালীৰ লগত। সি আৰু মোৰ ওপৰত মাত মাতিব নোৱাৰে। তুমি মোক কিমান ভাল পোৱা? বহুত ভাল পাওঁ, তোমাক মই পাহৰিব পৰা নাই। আৰু কি পাহৰিবলৈ কাৰণে এইবোৰ খাবলৈ লৈছা? নালাগে খাবলৈ এইবোৰ বেয়া বস্তু। তুমি জীৱনলৈ আহিলা যেতিয়া এইবোৰ নালাগে মোক, তোমাক লাগে, মাথো তোমাক। মই যাক ভাল পাওঁ বুলি কৈছিলোঁ, এইজনে ল'ৰাজন। এতিয়া তুমি কাম এটা কৰা, আকাশৰ ঘৰৰ মানুহকো কৈ দিয়া। ঠিক আছে, ফোন কৰি আছোঁ। ঠিক আছে। হেল্ল'। হয় কওকচোন, কিবা কথা আছিল নেকি? কথা মানে ডাঙৰ কথাই। মই আৰু মোৰ ছোৱালীজনীক আপোনাৰ ল'ৰালৈ বিয়া দিব নোৱাৰোঁ। কি? আপুনি এইবোৰ কি কৈছে? ইমানবোৰ কথা আগবঢ়াৰ পিছত এতিয়া যদি এনেকৈ কয় কি হ'ব?
সেইটো আপুনি আপোনাৰ ল'ৰাকে সুধিব কাৰণ আপোনাৰ ল'ৰাই যিখন কাণ্ড কৰিলে তাৰ পিছত যে মোৰ ছোৱালীজনী আপোনাৰ ল'ৰালৈ বিয়া দিম সেইটো আপুনি কেতিয়াও নাভাবিব আপোনাৰ ল'ৰাই বেলেগ ছোৱালী ভাল পায় আৰু আপোনালোকৰ পেচা পৰিহে সি আমাৰ এইক বিয়া পাতিম বুলি কৈছে আপোনাৰ যদি বিশ্বাস হোৱা নাই তেনেহ'লে আপোনাৰ ল'ৰাক নিজে সুধি লৈ চাব আৰু এটা কথা মোৰ ছোৱালীক মই বেলেগ ল'ৰা ঠিক কৰিছোঁ মই এজন চৰিত্ৰহীনা ল'ৰালে মোৰ ছোৱালীক বিয়া দিব নোৱাৰোঁ হ'ব দিয়ক ৰাখিছোঁ থেংক ইউ ছ' মাছ মা তুমি মোৰ মনৰ কথাবোৰ জনাৰ বাবে মোৰ এজনীয়ে ছোৱালী তাইক যদি মই দুখত পেলাওঁ তেনেহ'লে ভগৱানে মোক ক্ষমা নকৰিব তাইৰ সুখতে মোৰ সুখ আৰু তোমাক কৈছোঁ মোৰ ছোৱালীজনীক ভালকৈ ৰাখিবা তাইক কেতিয়াও কষ্ট নিদিবা তাইও তোমাক বহুত ভাল পায় হ'ব দিয়ক আণ্টি আপুনি চিন্তা নকৰিব মই তাইক নিজতকৈ ভালকৈ ৰাখিম আপুনি মোৰ ওপৰত এৰি দিয়ক ভাল দিন বাৰ এটা চাই তোমালোকৰ বিয়াখন পাতি দিব লাগিব থেংক ইউ ছ' মাছ এনেকুৱা এক্সপিৰিয়েঞ্চ ভাল লাগিল মই যে ভবাই নাছিলোঁ তোমাক যে আকৌ পাম বুলি ভগৱানে বিচাৰিছে আমি দুজনে খোৱাটো ভগৱানে বিচাৰিছে যেতিয়া আমিনো কিয় নহ'ম অঁ তাকেইতো